মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকক GC ইকনমিক্সৰ ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়াৰ ওপৰত এটা ভিডিঅ' দিবলৈ আগবাঢ়ি আহিছোঁ। অলৰেডি বহুত দিনৰ আগতে মই কিবা এটা দিছিলোঁ, কেনেকৈ দিছিলোঁ মই নিজেও পাহৰিলোঁ, এবছৰমান হৈ গ'ল। যিহেতু আমাৰ কলেজত এখন ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া জেনেৰিক পেপাৰ হিচাপে লোৱা হোৱা নাই, আমাৰ কলেজত ৰুৰেল ডেভেলপমেণ্ট লোৱা হৈছে, যিখন সকলো ষ্টুডেণ্টৰ কাৰণে কমন হয়, যাৰ কাৰণে এই পেপাৰখন আমি পঢ়োৱা নাই আৰু পেপাৰখনৰ ওপৰত মোৰ আইডিয়াও কম আছিলে। কিন্তু তোমালোকে এতিয়া অনুৰোধ কৰি আছা, তাৰ কাৰণে মই তোমালোকৰ আগৰ পেপাৰখন চাৰ্চ কৰি আগৰ যিখন কুৱেশ্যন পেপাৰ যোৱা বছৰ 23 চনত হৈ গৈছে, সেই পেপাৰখনৰ শ্বৰ্ট কুৱেশ্যনকেইটা ছল্ভ কৰি দিছোঁ আৰু কুৱেশ্যনখিনি অকণমান বুজাই দিব বিচাৰিছোঁ। যিহেতু ইকনমিক্সৰ এটাই প্ৰব্লেম হয়, ষ্টুডেণ্ট বহুত কম হয় আৰু যাৰ কাৰণে ৰেডিমেড এখন বুক নোলায়। যদি তোমালোকে বুক পাইছা বহুত ভাল কথা। অলৰেডি তোমালোকৰ কলেজতো ক্লাছবোৰ হৈছে, যিহেতু তোমালোকৰ জেনেৰিক হিচাপে লৈছা, কিন্তু আমি এইখন পেপাৰৰ ওপৰত কোনো ক্লাছ কৰিবলগীয়া হোৱা নাই, গতিকে ইয়াৰ ওপৰত ইমান পঢ়াও নাছিলোঁ। কিন্তু মই ভিডিঅ'টো দিম বুলি ভাবিয়েই মই তোমালোকক এই পেপাৰখন অলপ চাই লৈছোঁ আৰু তোমালোকক অলপ বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চোৱাচোন, যিহেতু তোমালোকে গম পাইছা যে অলৰেডি তোমালোকৰ 60 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু কুৱেশ্যন মডেলটো অলৰেডি গম পাইছা যে 1 নম্বৰীয়া 6টা কুৱেশ্যন আহিব আৰু 4 নম্বৰ 4টা শ্বৰ্ট নোট দেখিবলৈ আহিব। আৰু যিহেতু তোমালোকৰ ইউনিট 4টা, গতিকে তোমালোকে 4টাই লং কুৱেশ্যন আহিব প্ৰতিটো ইউনিটৰ পৰা। এতিয়া মই বেলেগকৈ এখন চেম্পুল পেপাৰ নিদি আগৰ যিখন পেপাৰ আছে সেই পেপাৰখনকে ছল্ভ কৰি দিছোঁ। যদি কোনোবাই পেপাৰখন পাইছা বহুত ভাল কথা, যদি নাই পোৱা তোমালোকে পেপাৰখনৰ চাই পিনি কুৱেশ্যন এনচাৰবোৰ মই কৈ গৈছোঁ, চাই যাবা। অপশ্যনেল পেপাৰ হয়, মই অপশ্যনবোৰ কোৱা নাই, মাত্ৰ শুদ্ধ উত্তৰটো কৈ দিছোঁ, কাৰণ পেপাৰখন মই ইউটিউবৰ পৰা বিচাৰোঁতে যথেষ্ট মোৰ কষ্ট হৈছে। এখন পটককৈ পেপাৰখন উলিয়াব পৰা নাই, সেইকাৰণে অলপ টাইমো লাগিলে মোৰ। এতিয়া চোৱা, এতিয়া ইয়াত খালী ঠাই দি দিছে যে কোন চনত পলাচী যুদ্ধই ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিলে। গতিকে এইটো ফাউণ্ডেশ্যন অফ ব্ৰিটিছ এম্পায়াৰ ইণ্ডিয়া লেড বাই দ্য বেটল অফ পলাচী ফট কেতিয়া হৈছিলে? এতিয়া এইটো হৈছে জুনৰ 23 চনত, 1757 চনত, 1757। এতিয়া তাৰ পিছৰ কুৱেশ্যনটো দিছে যে ব্ৰিটিছ শাসনৰ সময়ছোৱাত কৃষিখণ্ডত স্থবিৰতাৰ মূল কাৰণবোৰ কোনটো আছিলে? ইয়াত বহুতো অপশ্যন দিয়া হৈছে। অপশ্যনবোৰৰ ভিতৰত ইয়াত প্ৰযুক্তিগত মন্থৰতাটোৱেই মেইন হ'ব, কাৰণ তোমালোকৰ এতিয়া ইৰিগেশ্যন ফেচিলিটিটোও হয় এটা, সেইটো আমি এতিয়া যদি অল অফ দ্য এবভ দিলেহেঁতেন গোটেইখিনি দিলোঁহেঁতেন, কিন্তু ইয়াত অকল আমি মেইনলি কিন্তু প্ৰযুক্তিগত মন্থৰতাটোৱে আমাৰ ব্ৰিটিছ শাসনৰ দিনত কৃষিখণ্ডত এটা স্থবিৰতাৰ মূল কাৰণ বুলি আমি ক'ব পাৰোঁ। তাৰপিছত ব্ৰিটিছ ৰাজ্যৰ সময়ত ভাৰতত প্ৰথম চৰকাৰী লোকপিয়ল কোন চনত হৈছিলে? এইটো 1872 চনত। কিন্তু অপশ্যনখিনিত সেইটো নাই, মই যিমান নেটত চাৰ্চ কৰিলোঁ কিন্তু 1872 চনেই আছে। যদি কিতাপত তোমালোকে বেলেগকৈ পাইছা সেইটো চাই ল'বা, কাৰণ নেটত কেইবাবাৰো চাৰ্চ কৰোঁতে কিন্তু এইটো মই 1872 পাইছোঁ ডেটটো। স্বাধীনতাৰ প্ৰাকক্ষণত ভাৰতীয় অৰ্থনীতিৰ প্ৰকৃতি কেনেকুৱা আছিল? ডেফিনেটলি ভাৰতীয় অৰ্থনীতিখন অনুন্নত আছিল, আণ্ডাৰ ডেভেলপ আছিল। আৰু যদি কেইবাটাও অপশ্যন দি পিনি অল দ্য এবভ বুলি দিয়ে, তেতিয়াহ'লে তোমালোকে স্থবিৰতা আছিল এনেকৈ বুলিও ক'ব পাৰি। কিন্তু এতিয়া কেইবাটাও অপশ্যনৰ ভিতৰত অল দ্য এবভ দিয়া নাই, গতিকে আমি অনুন্নত বা আণ্ডাৰ ডেভেলপ বুলিয়ে ক'ব পাৰোঁ। শিল্পমুক্তকৰণে তলত উল্লেখ কৰা কোনটো ভাৰতীয় উদ্যোগৰ ক্ষেত্ৰত ডাঙৰ বিপৰ্যয়ৰ সৃষ্টি কৰিছিল? সেইটো কেইবাটাও অপশ্যন দিয়া হৈছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব কপাহী বস্ত্ৰ আৰু কটন টেক্সটাইল। কাৰণ অপশ্যনবোৰ দি দিলেও কুৱেশ্যন পেপাৰখন বৰ দীঘলীয়া হৈ যায়, সেইকাৰণে অপশ্যনবোৰ দিয়া নাই, মই মাত্ৰ ডাইৰেক্ট তাত উত্তৰটো শুদ্ধ উত্তৰটোহে তোমালোকৰ মাজত দাঙি ধৰিছোঁ। স্বাধীনতাৰ পূৰ্বে ভাৰতৰ জাতীয় আয় কোনে গণনা কৰিছিল? স্বাধীনতাৰ পূৰ্বে ভাৰতৰ জাতীয় আয় দাদাভাই নৰোজীয়ে গণনা কৰিছিল। তলৰ কোনটো স্বাধীনতাৰ পূৰ্বৰ ভাৰতীয় জনগাঁথনিৰ প্ৰফাইল নহয়? এতিয়া বহুতো বৈশিষ্ট্য দিয়া হৈছে, এই বৈশিষ্ট্যবোৰৰ ভিতৰত মৃত্যুৰ হাৰ কম আছিল, সেইটো কেতিয়াও নহয়, খুব বেছি আছিল। মৃত্যুৰ হাৰ, জন্মৰ হাৰ বেছি আছিলে। গতিকে ইয়াত যিটো আমাৰ জনসংখ্যা গাঁথনিৰ প্ৰফাইলৰ যিটো বৈশিষ্ট্য নহয়, সেইটো হৈছে মৃত্যুৰ হাৰ কম আছিলে। কাৰণ অপশ্যন বহুত দিয়া হৈছিলে, সেই অপশ্যনবোৰৰ পৰা সেইটো বস্তু শুদ্ধ উত্তৰটো হ'ব এইটো। বা যদি অপশ্যন হিচাপেও নিদিয়ে যে স্বাধীনতাৰ পূৰ্বে ভাৰতীয় জনগাঁথনিৰ প্ৰফাইলৰ যিটো বৈশিষ্ট্য নহয়, বৈশিষ্ট্য এটা উল্লেখ কৰা বা নথকা এটা বৈশিষ্ট্য উল্লেখ কৰা, এনেকৈ বুলি ক'লেও তোমালোকে মৃত্যুৰ হাৰ কম আছিল বা জনসংখ্যা বৃদ্ধি, যদি বৈশিষ্ট্য এটা উল্লেখ কৰা বুলি ক'লে জন্ম হাৰ আৰু মৃত্যুৰ হাৰ অধিক আছিলে, এনেকৈ বুলি তোমালোকে ক'ব পাৰা।
তাৰপাছত শ্বৰ্ট নোট কেইটামান তোমালোকৰ 4টা ইউনিটৰ পৰা এনেকৈ মিক্স আপ কৰি দিছে। ৰানাডেৰ অৰ্থনৈতিক ধাৰণা, স্বাধীনতাৰ পূৰ্বৰ পৰৱৰ্তী বৃত্তিগত গাঁথনি, কেনেকুৱা ধৰণৰ বৃত্তিগত গাঁথনি হৈছিলে, ব্ৰিটিছ শাসনৰ ভূমিৰ বন্দবস্তিৰ কথাটো কেনেকুৱা আছিলে, গ্ৰামীণ ঋণগ্ৰস্তৰ সমস্যাটো কেনেকুৱা আছিলে, উদ্যোগীকৰণৰ প্ৰকৃতি কেনেকুৱা আছিলে। এইবোৰ তোমালোকে যদি ৰেডিমেড বুক পাইছা খুব ভাল হৈছে, নহ'লে কিছুমান তোমালোকে কিতাপত যদি য'ত ত'ত সিঁচৰিত হৈ আছে সেইখিনি চাবা, কাৰণ এতিয়া ইমান ইমিডিয়েটলিটো তোমালোকক গোটেই বস্তুটো ষ্টাডি মেটেৰিয়েলটো প্ৰভাইড কৰাটো সম্ভৱ নহয়। মই কৈছোঁৱে যে এখন আমি কলেজত পঢ়োৱা নাই, গতিকে পেপাৰখনৰ নোটখিনিও আমি ক'ত আছে ইমান চোৱা নাছিলোঁ। মই মাত্ৰ ভিডিঅ'টো দিবৰ কাৰণে তোমালোকৰ অনুৰোধক্ৰমে বস্তুখিনি যিমান পাৰোঁ তোমালোকক ক'বৰ কাৰণে মই অলপ অধ্যয়ন কৰি লৈছোঁ। ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতৰ অৰ্থনৈতিক গাঁথনি আৰু নীতিৰ আভাস দিয়া। এতিয়া ঔপনিৱেশিক সময়ত আমাৰ ইকনমিক ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিলে সেই সময়ছোৱাৰ কথা উল্লেখ কৰিবলৈ দিছে। যদি ৰেডিমেড বুক পাইছা খুব ভাল কথা, তাত ধুনীয়াকৈ পাবাই, সেইখিনি চাই ল'বা। তাৰপাছত মহাত্মা গান্ধীৰ অৰ্থনৈতিক ধাৰণা ব্যাখ্যা কৰা, বৰ্তমানৰ প্ৰেক্ষাপটত ইয়াৰ প্ৰাসংগিকতা আলোচনা কৰা। যিহেতু মহাত্মা গান্ধীৰ অৰ্থনৈতিক ধাৰণাটো খুব উন্নত আছিলে, তেওঁ উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিছিলে, স্বৰাজৰ ওপৰত যিটো তেওঁ যন্ত্ৰপাতি ব্যৱহাৰ কৰিছিলে। তেওঁ এটা কথা কৈছিলে যে মহাত্মা গান্ধীয়ে মতে উদ্যোগীকৰণ হৈছে মানৱ জীৱনৰ অভিশাপস্বৰূপ। উদ্যোগীকৰণৰ দ্বাৰা দেশত শোষণ বৃদ্ধি হৈছে। তদুপৰি উদ্যোগ প্ৰধান দেশসমূহে উৎপাদিত দ্ৰব্য সামগ্ৰী বিক্ৰীৰ বাবে নতুন বজাৰ সন্ধানত অনুন্নত দেশসমূহৰ উপনিৱেশ স্থাপন কৰিছিলে। গতিকে এনেকৈ ধৰণে তেওঁ উদ্যোগীকৰণক তেওঁ অপ'জ কৰিছিলে। আৰু লগতে তেওঁ কি কৰিছিলে, নিজৰ ভিলেজ স্বৰাজ, গ্ৰাম্য স্বৰাজ আৰম্ভ কৰিছিলে, যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰিছিলে, তেওঁ নিজে তাঁত বোৱাৰ ব্যৱস্থা কৰিছিলে। এইখিনি কথা তোমালোকৰ কিতাপত আছে, খুব বেছি ভালকৈ নাই, অলপ অলপ ক'ৰবাত সিঁচৰিত হৈ আছে। তাত সেইখিনিও তোমালোকক ডাইৰেক্ট মই ষ্টাডি মেটেৰিয়েল হিচাপে দিব নোৱাৰোঁ, কিন্তু তেনেকৈ ধৰণে তেওঁলোকে যন্ত্ৰপাতি ব্যৱহাৰ কৰিছিলে। তেওঁ তাতে নিজে বোৱাত য'ত মহিলাসকলক যঁতৰ ব্যৱহাৰ কৰি কেনেকৈ তাঁত ব'ব লাগে, বোৱা কাপোৰ পিন্ধিব লাগে, সেইখিনি বস্তুত তেওঁ গুৰুত্ব দিছিলে। গতিকে নিজে যে স্বাৱলম্বী হ'ব লাগে সেই কথাখিনিৰ ওপৰত তেওঁ বহুত গুৰুত্ব দিছিলে। স্বাধীনতাৰ পূৰ্বৰ যুগৰ ভাৰতীয় অৰ্থনীতিৰ জনগাঁথনিৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। গতিকে এইখিনি অকণমান ডাটাবেছ হৈ যায়, সেই ডাটাবেছ যদি তোমালোকে পাইছা তেনেকৈ চাবা। ঔপনিৱেশিক শাসনৰ মাজত কৃষিৰ গাঁথনি কি আছিল, ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় কৃষিৰ বাণিজ্যকৰণৰ কাৰণ আৰু পৰিণামসমূহ ব্যাখ্যা কৰা। ব্ৰিটিছ শাসনৰ কালত বৃহৎ উদ্যোগসমূহৰ উদ্যোগিক অনগ্ৰসৰতাৰ কাৰণসমূহ ব্যাখ্যা কৰা। ঔপনিৱেশিক শাসনৰ সময়ত পৰিবহণৰ উন্নয়ন আৰু ভাৰতীয় অৰ্থনীতিত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। অৰ্থাৎ ভাৰতীয় অৰ্থনীতিৰ ওপৰত ব্ৰিটিছ সাম্ৰাজ্যবাদী অগ্ৰাধিকাৰ প্ৰভাৱ ব্যাখ্যা কৰা আৰু ভাৰতীয় অৰ্থনীতিৰ ওপৰত ব্ৰিটিছ সাম্ৰাজ্যবাদী অগ্ৰাধিকাৰ প্ৰভাৱ ব্যাখ্যা কৰা। গতিকে সেইকেইটা তোমালোকক এনেকুৱা ধৰণে কুৱেশ্যন আহিব। তাৰ লগত এটা ৱৰ্ড দিছে যে স্বাধীনতাৰ পূৰ্বত ভাৰতীয় চৰকাৰী ঋণৰ স্বৰূপ আৰু বৃদ্ধি সম্পৰ্কে আলোচনা কৰা। ব্ৰিটিছ শাসনৰ অধীনত ভাৰতৰ পৰা হোৱা অৰ্থনৈতিক নিষ্কাশনৰ ৰূপ, পৰিসৰ আৰু পৰিণতিৰ বিষয়ে আলোচনা কৰা। যিহেতু ব্ৰিটিছ সাম্ৰাজ্যৰ সময়ত যথেষ্ট ভাৰতৰ পৰা সোণৰূপ বিদেশলৈ ব্ৰিটিছে আমাৰ দেশৰ পৰা কঢ়িয়াই লৈ গৈছিলে, যাৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে বহুত দুৰ্বল হৈ পৰিছিলে। গতিকে সেইটোক আমি ড্ৰেইন অফ ৱেল্থ বুলি কোৱা হয়। সেই কথাখিনি এতিয়া তোমালোকে কিতাপত পাবাই। ব্ৰিটিছে যেতিয়া ভাৰতৰ পৰা সোণ, ৰূপ, যিখিনি মূল্যৱান ধাতু আছিলে, মূল্যৱান সম্পদ আছিলে, গোটেই সম্পদখিনি তেওঁলোকে যিমান পাৰে নিজৰ দেশলৈ কঢ়িয়াই লৈ গৈছিলে। আৰু সেইটোকে কি হৈছে, ড্ৰেইন অফ ৱেল্থ বুলি কোৱা হয়। যিহেতু ড্ৰেইন থিয়ৰিটো তোমালোকৰ আছে, সেইটো চাবা। আৰু সেই ড্ৰেইন থিয়ৰিটোতো দাদাভাই নৰজিয়ে তেওঁ উলিয়াইছিলে, সেইখিনি কথাও আছে। গতিকে গোটেই কথাখিনি তোমালোকে মিলাই চাবা। এতিয়া চিলেবাছখন চোৱা, চিলেবাছত তোমালোকৰ 4টা ইউনিট আছে। এতিয়া 4টা ইউনিটত সৰু সুৰা এটা দুটা টপিক নহয়, যথেষ্ট টপিক আছে তোমালোকৰ সৰু সৰুকৈ। এটা ইউনিটতে ইমানেই বেছি টপিক আছে, সেই টপিকখিনিৰ ওপৰত তোমালোকৰ এইটো টপিকৰ ওপৰতে যে কুৱেশ্যন আহিব এনেকৈ ক'বলৈ দিগদাৰ হয়। গতিকে যিমান পাৰা তোমালোকে বস্তুখিনি মিলাই মেলি চাবা। নেশ্যনেল ইনকামৰ ওপৰতো কুৱেশ্যন আহিব পাৰা, ট্ৰেণ্ড এণ্ড পপুলেশ্যন গ্ৰ'থ এণ্ড এজ ষ্ট্ৰাকচাৰ, ছেক্স কম্প'জিশ্যন, চেঞ্জিং অন অকুপেশ্যনেল ষ্ট্ৰাকচাৰ, সেইখিনি চাবা। এগ্ৰিকালচাৰৰ লগত যিখিনি আছে ৰিলেটেড
কৃষি কেনেকুৱা ব্যৱস্থা আছিলে, যিহেতু আমাৰ পেপাৰখন মানে ব্ৰিটিছৰ দিনৰ লগত ৰিলেটেড, সেই কথাখিনি তাৰ লগত জড়িত কৰি কৰিব লাগিব যে ইণ্ডাষ্ট্ৰী ব্যৱস্থা, উদ্যোগীকৰণৰ ব্যৱস্থাটো কেনেকুৱা আছিলে বা ৰেলৱে ব্যৱস্থাটো কেনেকুৱা আছিলে, ৰোডৱে ব্যৱস্থাটো কেনেকুৱা আছিলে, সেইখিনি কথা কৈছে। আৰু লগতে আমাৰ ইকনমি অন দ্য ষ্টেট ইন দ্য ইম্পেৰিয়েল কণ্টেক্স, তাত বৈদেশিক বাণিজ্যৰ বিষয়ে কৈছে, ৰুলটো কেনেকুৱা আছিলে, এই কথাখিনি দিয়া হৈছে। একচুৱেলি পেপাৰখন যথেষ্ট জটিল, সঁচা কথা ক'বলৈ গ'লে য'ৰ পৰা ত'ৰ পৰা সিঁচৰিত কৰি দিছে। আৰু ৰেডিমেড এখন বুক বজাৰত কিন্তু আমি ওলাইছে বুলি গম নাপাওঁ, কাৰণ আমি কলেজত লোৱা নাই। যদি তোমালোকে পাইছা খুব ভাল হৈছে। আৰু যদি ইমিডিয়েট কিবা তোমালোকৰ টপিক একেবাৰে বিচাৰি পোৱা নাই, তেতিয়াহ'লে মোক জনাবা, মই চেষ্টা কৰি চাম। মই যদি মই নিজৰ মেটেৰিয়েলৰ ভিতৰত ক'ৰবাত পাওঁ, কিতাপৰ মাজত তোমালোকক দিবলৈ চেষ্টা কৰিম। আৰু এই পেপাৰখনেই তোমালোকে ছল্ভ কৰি পঢ়ি চোৱাচোন, মানে গোটেইখিনি বস্তু কুৱেশ্যন কেনেকৈ লিখিব লাগিব সেইখিনি চাবা। আৰু শ্বৰ্ট কুৱেশ্যনখিনি তোমালোকে অলৰেডি কলেজতো চাগে অলপ নিজৰ টিচাৰে অলপ তোমালোকক কৈছে। আৰু ইয়াৰ পিছত যিটো ছেমিষ্টাৰ হ'ব, ছেকেণ্ড ছেমিষ্টাৰত যদি পেপাৰখনৰ কিবা কনফিউজন থাকে মোক জনাবা আগতীয়াকৈ, তেতিয়া মই নিজে আগতীয়াকৈ অধ্যয়ন কৰি অলপ তোমালোকক ইয়াতকৈ ভালকৈ জনাব পাৰিম। ধন্যবাদ।